বিচাৰিছিলে নেকি? বিচাৰিছে 1000 টকা দিছে। 1000 টকা দি আছো তেনেহলে অনুদয় দিয়া নাই মোক। কাক দিছিলে? সুভাষ সরকার। মেম্বার হয়? মেম্বার হয়। কেই নম্বৰ ওয়ার্ড? 5 নম্বৰ ওয়ার্ড। আসলতে মানে আগতে আছিলে অৰুণোদয়খন, এতিয়া মানে নাই। নতুনকে লিষ্ট ওলাইছে, এতিয়া লিষ্ট চালো আৰু নতুনকে সোমাই দিছে। কিমান মানুহ সোমাই দিছে নাজানো, কিন্তু আমাৰ অৰুণোদয়খন লিষ্ট চাবলৈ গৈছো তাতো নাই, নাম নাই। আপুনি আগতে অৰুণোদয় পাইছিল? আপোনাৰ বিপিএল কাৰ্ড আছিল? আছিলে, কিন্তু এতিয়া নাম নাই। নাই। কি ক'ব অসমৰ মাননীয় মুখ্যমন্ত্ৰী, কি অনুৰোধ জনাব? অসমৰ মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী ক'বলৈ এইটোৱে বিচাৰিছোঁ, আমি দুখীয়া মানুহৰ আকৌ যাতে ৰিটাৰ্ণ আমি পাওঁ, অৰুণোদয়খিনি একেলগে পাওঁ, সিহঁতৰ লগত আমাৰ একেলগে লাগে। হয়, তেওঁলোকে পশ্চিম গৰাজান গাঁও পঞ্চায়ত 7 নম্বৰ ওয়ার্ড। কি হৈছিলে কওকচোন? মই আগতে পুৰাণা পাই আছিলোঁ 830 টকাকে অৰুণোদয়, এতিয়া পোৱা নাই। লিষ্টতে নামেই নাই। নাম নাই ন? এতিয়া কিবা কৰিব লাগে। নাম কাটি দিছে? নাম কাটি দিছে। কি অনুৰোধ জনাব অসমৰ মাননীয় মুখ্যমন্ত্ৰী? তদন্ত হ'ব লাগে আৰু এইটো কি কেনেকৈ হ'ব লাগে সেইটো কৰিব লাগে। দুখীয়া মানুহ মই ছোৱালী এটা পঢ়াই আছো, 3টা ছোৱালী, ল'ৰা নাই, মই কাম কৰি খোৱা মানুহ। গৰাজৰ 830 টকা কৰি পাইছো, মই এতিয়া পোৱা নাই। মোৰ হাজবেণ্ডৰ হাতটো বেয়া হৈ গৈছে, 2 বছৰ ধৰি মই কাম কৰিব নাম নাই। নাই, মই আগৰ পৰাই পাইছো, এতিয়া এইটো মাহৰ পৰা নাম নাই। কি ক'ব বিচাৰে? কোনে কাটিছে বা কি অসমৰ কোনে কাটিছে মই ক'ব নোৱাৰো। পঞ্চায়ত মোক কৈছে কাগজ জমা দিবলৈ কাৰণে, মই পঞ্চায়ত দি গৈছিলো কাগজ, কিন্তু এতিয়া শুনিছো যে মোৰ নাম নাই। মোক এইটো যে লাগে, এইটো মোৰ হাজবেণ্ডে কাম কৰিব নোৱাৰে, হাতটো বেয়া হৈ আছে, 2 বছৰ ধৰি মই এইটো দি পেলাই চলি আছো, ঘৰত লোকৰ ঘৰত কাম কৰি পেলাই।